তো মেইন মন্দিৰটো আগতে তো দৰ্শন কৰি আহোঁ তাৰপিছত আৰু সেই জোতাটো দৰ্শন কৰি আছোঁ। নমস্কাৰ মই কলিজা কলেজত স্বাগতম জনাইছোঁ আজি গোৱালপাৰাত বিখ্যাত সূৰ্যা পাহাৰ। তো বহুতে চিনি পায় বহুতে চিনি নাপায়। তো আজি যাই আছোঁ বেছি দেৰি নকৰি ভিডিঅ'টো এনেকৈ যাই আছোঁ বিজয়নগৰ পালোঁ অলপ পেট্ৰল ভৰালোঁ খালি আছে বহুত মানুহ আছে কিবা আছে আহো না খালি তো নামো না পেট্রলটো খাওয়াই লাগবো না গাড়ি দিতে চলবো রামপুর আইলো গাই তো ফুল ট্যাঙ্কি করে ললো তো যাই আছো এতিয়া ভালে কোখানে যাই পারলি গাইজ তেজপুর আই পালো তো না ভিউ बहुत बेया रास्ता है छयगाँव गले कि कम फाइनली कुकुरमारा पाई गलो कलेज ब्रिज हो ब्रिज हाँ ना बहुत रास्तागला बेया बेया तो और 2 बছৰ मान लागब भाई तो मैं तो कब ना मिस्त्री है ना तो एने जाए छयगाँव माने सब पालो पार पार लगे पार्वती पार जा रास्ता तो समय हले केতিয়াবা আহিম तो আহিম আৰু আপোনাৰ লগত দুখাব এনে কৈ যাব লাগে তো জনাবাম তো চাই দিয়ক ভিডিঅ'টো दूर 53 किलोमीटर আছে এনেকৈ যাই আছো তো বহুত দূৰ হয় তেনতো যাব লাগিব আহিছো হয় না কলি যাও কততো এতিয়া অলপ ভাল কৰিলা তো আই যাওঁতে তো বৰষুণে আছে বতৰৰ মহিমা আৰু আপিৰ মহিমা তো বিশ্বাস নকৰবাই নোৱাৰি ফাইনেলি সিংৰা পাৰ হইলো দুপতৰা পালো দুপতৰা অলপ ভিউটো চাই লওঁ তো মানে বহুত ধুনীয়া दूध नहीं चक पालो तो चकर बेला अलग जाए आगत क्या पान खाई लम तो रातिपुৱাৰ बेला आको खाए ना राति तो चाई लम आसे ना ना दোकान गाड़ीखान थी दिलो अलग क्या खाई लम माने बहुत भोक लगती तो अलग रखिशो माने क्या चाह ताह अलग खाई लम बहुत माने रातिपुৱা माने आको खाए ना राति अलग रखिलो गाँवर भितर दिए जाए मैं गाँवर भितर दिए ओसरे बोली कला मैं गाँवर मानुखी सुधांगते तो एनेक जाए अलमान बोले अलमान गिले बोले पाम एनेक जाए धुनिया सूर्य पाहारे नमस्कार कर वेलकाम कर तो साइडे साइडे गछ बढ़िया धुनिया धुनिया एने बहुत चाफा है गोवालपारा खान तो गाड़ीखान थलो थी पेले बाद जाए तो अलग क्या कि किनी लम थाल लै लो तो मेन मंदिर तो आगे तो दर्शन कर आहूँ तरह जूताটো दर्शन कर भगवाনৰ ওচৰত এটা সেৱা কৰি আহোঁ আপোনালোকে যে মোৰ 1 কেজি সাবস্ক্ৰাইব কৰি দিয়ে তো মোৰ লগত যে সদায় যে এনেকৈ থাকে তো আশীৰ্বাদ মই বিচাৰো চবৰ পৰা এটো মন্দিৰটোত বোলে কিবা এটা দিনে ৰাতি মানে আগ বোলে জ্বলি থাকে তো চাই লম কিবা সঁচাই না মিছে তো আপোনাক দেখাই আছো আগতে ভগৱানে পানী দি আইতাৰ পৰা হাই ঠাই বাবুন্দে কিবা সংকাৰ হাতত পানী লব দিলা এনেকৈ কিবা বোলে पानी दिले बोले ना भल है
ফলদামং করিষ্যতি যজাগ্রতা দুরাই মাটি অনুষ্ঠবৈচং তথৈবসি দুরঙ্গম জ্যোতি রেখা তস্মৈ নমো নমঃ। এবার অগ্নি আহিব এতে বলে দিনে রাতি জুই জ্বলিয়ে থাকে তো কেনেকৈ জ্বলি থাকে ককাই কৈ দিব। মা লক্ষ্মীয়ে 108টা পদুম ফুলেদি এই যজ্ঞটো কৰিছিল। কিয় কৰিছিল? মা লক্ষ্মীয়ে কৈছিল যে আপুনি শ্ৰেষ্ঠ। বিষ্ণুক কৈছিল, স্বামী বিষ্ণু এই যে পানী দিলে বিষ্ণু কৈছিল, কিন্তু বিষ্ণুৱে কৈছে নহয় তিনিজন, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজন, এইটো শিৱ মহেশ্বৰ বুলি কয়। তেতিয়া তেওঁ কৈছিল মহেশ্বৰ আমাৰ শীৰ্ষ। তেতিয়া তেওঁক লক্ষ্মীয়ে কল মই আজি দেখা কৰিব লাগে, আৰু সেই দেখা ইয়াতে কৰিছিল। অগ্নি দি যজ্ঞ কৰিলেহে দেখা পায়। যজ্ঞ কৰি আছিল, যজ্ঞ কৰি আছিল, এনেতে এটা পদুম ফুল নাই। তাই তেতিয়া নিজৰ অংগ দান কৰিছিল। আৰু তেতিয়া মানে এই অগ্নিটো জ্বলি আছিল। তেতিয়া ৰজা আহিছিল স্বীকাৰ কৰিবৰ কাৰণে, আহি এই ঘৰটো ৰজাই বনাইছিল, আৰু তেতিয়াৰ পৰা পূজা চলি আছে। জুই লাগি আছে। ককাটো বোধে ধুনীয়াকৈ বুজাই দিলা। তাৰ মই আশা কৰিলোঁ, আশাটো পূৰা নহ'লেতো ভালে, তো আশাটো কৰিলোঁ। 99,999টা 1,00,000 এটা কম মানে শিলেদি বনাইছে। চাই লওক এনেকৈ শিলেদি মানে কাটি কাটি আগৰ দিনত আছিল মানে এটা স্কুল আছিল, স্কুলৰ ষ্টুডেণ্টগিলা এনেকৈ বনাইছিল। যিমান শিল আপোনালোকে দেখা পায় সিমানে দেখা পাব। এই চাওক সেই এটা, তাৰপিছত মই হাতদি দেখুৱাব নাপাওঁ, মই ভুল হৈছে। সেই এটা তো সেই এটা এনেকৈ মানে 99,999টা শিৱলিংগ আছে। পূজা পাহাৰত 3টা ধৰ্ম আছে, জৈন ধৰ্ম, হিন্দু ধৰ্ম আৰু বুদ্ধ ধৰ্ম। ওপৰত যাই আছো এতিয়া। আকাশী গংগা মানে ক'ৰ পেৰে পানী আহে কায়ো ক'ব পৰা নাই। কোৱা হয় আকাশী গংগা মানে আকাশৰ পেৰে পানী আহে। তো যাই আছো এনেকৈ। এইটো আকাশী গংগা। তো বহুত ডাঙৰ গুফা কি আছে চাই লওঁ। তো আহি গ'লো এনেকৈ। এনেকৈ তো গংগাটো চাই লওক। এইপিনে আৰু দেখি যাব পাৰিলোঁ, কিন্তু কিবা বেৰে দি আছে, তো এনেকৈ যাব নোৱাৰো। এটা পুখুৰী আছে, এটা পুখুৰীটো মানে কেতিয়াও বাৰিষা হওক বা খৰালি হওক কেতিয়াও নুশুকায়। তো চলিটো এনেকৈ মানে ইণ্ডিয়া মেপখন যেনেকুৱা এনেকৈ পাক মাৰিছে এটা। তো মোৰতো দনচন নাই, দনচন থকা কালিতো দুখা পাৰিলোঁ, কিন্তু দনচন নাই, কি ক'ব। এনেকৈ চাই লওঁ আৰু ইয়াতে বহুত মাছ আছে। তো মাছগিলা এতিয়া ধুলি দি আছে এনেকৈ। এই মাছগিলা মানে খাব নোৱাৰে কায়ো। এনেকুৱা এনেকৈ উঠি যাই থাকো, মানে বুদ্ধ স্তূপ দেখা পাম এনেকৈ। 1950 চনত এনেকৈ ভূমিকম্প আহিছিল, মানে বহুত ডাঙৰ, মানে শিলগিলা মানে খহি আহিছে। এটা বুদ্ধ স্তূপ কি আল্টিমেটকে বনাইছে বা, মানে জহাজাং হয় দেখা পাম শিৱলিংগ। সেইটো চাই লওক এনেকৈ মানে জহাই যাং মানে হয় দেখা পাম, মানে শিৱলিংগ। এটা গুহা এটা আছে, শিল মানে লাগি আছে, যাব পাৰো না নৰবা। কিবা পানী পৰি যাব নোৱাৰি, শিল মানে জইণ্টন হৈ আছে। এটা স্তূপ চাব পাৰে, শ বছৰ হ'ল সেনেকৈ আছে। বান্দৰ অলপ উঠি পেলাই এনেকৈ দেখিলোঁ আৰু 3টা। আৰু কি নেক্সট পেলাই এনেকৈ বনাইছে। আকৌ জইন নাই, চাই লওক আকৌ জইন নাই। গোৱালপাৰা আহিলে আপোনালোকে আহিব সূৰ্য পাহাৰটো বহুত ধুনীয়া, চাব লগা বহুত বস্তু আছে। কিন্তু মই যিখিনি পাৰিলোঁ সেইখিনি দেখুৱালোঁ। তো ভালকৈ চাব লাগিলে একদিনমানতো লাগি যায়। ভিডিঅ'টো আজি এইখিনি আছিল। তো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিৰ কাৰণে বাই বাই।